हेलो ভিউৱাৰ্ছ আপোনালোক নিশ্চয় সকলোৱে ভালে আছে আহকচোন আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো এয়া পুঠি মাছৰ এক ৰেচিপি এয়া পুঠি মাছখিনিত প্ৰথমতে মই নিমখ হালধি জলকীয়া গুড়ি আৰু অকমান ধনিয়া গুড়ি জিৰা গুড়ি আৰু অকমান মিঠাতেল হানি ইয়াক মই থৈ দিম এয়া মোৰ মিঠাতেল সকলো হানা হৈ গৈছে এখিনি এক সাইড কৰি লৈ লৈছো এ মিক্সিৰ বাটিত মই লৈ লৈছো কেঁচা জলকীয়া নহৰু আৰু এ পিয়াজ এটা কাটি লৈ আছো এখিনি কাটা হৈ গৈছে এতিয়া এখিনি মই অকমান পানী দি পেষ্ট বনাই লৈ লম এ মোৰ পেষ্ট বনোৱা হৈ গৈছে এখিনি এতিয়া মই থৈ দিম এ নৰসিংহৰ পাতখিনি মই প্ৰথমতে ভালকে বাছি লৈ আছো এখিনি ধুনিয়াকৈ বাছি লৈ লম এয়া মোৰ বাছা হৈ গৈছে এখিনি এতিয়া ধুনিয়াকৈ মই ধুই ইয়াক মিক্সিৰ বাটিত লৈ ইয়াক পেষ্ট বনাই লৈ লম আপোনালোক সকলোলৈ ধন্যবাদ যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব ইতিমধ্যে মোৰ নৰসিংহৰ পাতখিনি পেষ্ট বনাই লৈ লৈছো আৰু এখিনি মই ধুনিয়াকৈ চাকনিৰে চাকি লৈ লৈছো এ কেৰাহী বহাই দিছো তেল দি দিছো তেল গৰম হওঁতে মই মাছখিনি ধুনিয়াকৈ ইয়াত ভাজিবলৈ দি দিছো এ পুঠি মাছ এনেও কাইট বেছি গতিকে ইয়াক নভজাকে খাবলৈ টান এ ধুনিয়াকৈ এক সাইড ভাজা হৈ গৈছে মাছখিনি মই উলটাই দি আছো এখিনি ধুনিয়াকৈ মাছ ভাজা হৈ গৈছে এখিনি এতিয়া মই উঠাই লৈ লম এয়া মাছখিনি মোৰ উঠোৱা হৈ গৈছে মাছখিনি উঠাই লোৱাৰ পিছত মই এটা আলু কাটি লৈ লৈছিলো মজলীয়া সাইজৰ এই আলুটো ধুনিয়াকৈ অকমান সময় মই তেলত ভাজি লৈ লম আৰু তাতে দি দিছো নিমখ আৰু হালধি এয়া আলুখিনিও মোৰ ভাজা প্ৰায় হৈ আহিছে এখিনিকো মই উঠাই লৈ লম এটাতে দি দিছো তেলখিনিত পিয়াজ আৰু আলুখিনি মই উঠাই লৈ আছো আৰু পিয়াজখিনি ধুনিয়াকৈ লৰাই দি দিছো এয়া মোৰ পিয়াজখিনি অকমান ৰঙচুৱাকৈ ভাজা হৈ গৈছে ইয়াতে দি দিছো মই কেঁচা জলকীয়া নহৰু আৰু পিয়াজৰ পেষ্টখিনি এখিনি অকমান সময় ইয়াক লৰাই 1 মিনিট মান ভাজি লৈ লম এয়া ভাজা হওঁতে তাতে দি দিছো আধা চামুচ হালধি গুড়ি 1 চামুচ নিমখ হাফ চামুচত কম জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি এখিনি দি ধুনিয়াকৈ এই মছলাখিনি অকমান লৰাই দি তাতে আলু দুটা দি দিছো এই আলুখিনিৰ হৈতে মছলাখিনি লৰাই মই 1.5 মিনিট মান ভাজি লৈ লম এখিনি ভাজা হৈ গলে তাতে দি দিছো সৰু বাটিৰে এবাটি পানী আৰু দি ঢাকনা মাৰি দি দিছো এখিনি পানীখিনি প্ৰায় শুকাই আহিছে এখিনি লৰাই পানীখিনি শুকুৱালৈকে মই ভাজি লৈ লম এখিনি হৈ আহিছে এয়া সব তেল উপঙি উঠিছে গতিকে ই আলু আৰু মছলাখিনি ধুনিয়াকৈ ভাজা হৈ গৈছে এতিয়া ইয়াতে মই অলপ পানী দি দিম এখিনি পানী দিয়াৰ পিছত পানীখিনি ধুনিয়াকৈ যেতিয়া উতলি উঠিছে ইয়াতে এতিয়া মই ভাজা মাছখিনি দি দিম মাছখিনি দি অকমান লৰাই দি ইয়াক ভালদৰে উতলি আহিবলৈ দিম এয়া ধুনিয়াকৈ মাছখিনিৰ হৈতে মছলাখিনি উতলি আহিছে এতিয়া মই নৰসিংহৰ পাতৰ পানীখিনি ইয়াতে দি দিছো এই নৰসিংহৰ পেষ্টখিনি দিয়াৰ পিছত মই মাজতে এবাৰ লৰাই দিছো লৰাই দি ইয়াক হ'বলৈ দি দিছো আৰু চাওক ইয়া কালাৰ চেঞ্জ হৈ আহিছে আৰু ই যথেষ্টখিনি হৈ গৈছে এতিয়া ইয়াক মই নমাই লৈ লৈছো চাওক কি ধুনিয়া কালাৰ হৈছে গ্ৰীন কালাৰ এখিনি এতিয়া মই বাটি এটাত ঢালি লৈ লম এখিনি মই ধুনিয়াকৈ ঢালি লৈ লৈছো এয়া পুঠি মাছৰে নৰসিংহৰ পাতৰ জলখিনি বহুত টেষ্টি হৈছে আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছো